জগত জননী ওয়ারে লয় লাখে চলি যাই নানা ভাবি গুণী ওয়ারে লয় কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে নতুন আলোচনাৰ পাতনি মেলে কিন্তু আজি যে ইয়াৰ ব্যতিক্ৰম হ'ল মোক অকলে এই বৈকুণ্ঠপুৰত এৰি থৈ প্ৰভু নাৰায়ণ কৰবালৈ গুচি গ'ল নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে স্বাগতম দেৱৰ্ষি So
নারায়ণ নারায়ণ। দেৱী দেৱী, কিবা হেতু দেৱী আজি বিষাদিত মন। বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'ব লগা হ'ল। দেৱৰ্ষি, আপুনি ঠিকেই কৈছে। প্ৰথমবাৰৰ বাবে বিষ্ণুবিহীন এই বৈকুণ্ঠপুৰী প্ৰভু নাৰায়ণে কোনোদিনে মোক লগত নিনিয়াকৈ কলৈকো নাযায়। কিন্তু দেৱৰ্ষি, আজি যে ইয়াৰ ব্যতিক্ৰম হ'ল। প্ৰলয় প্ৰলয়, মহাপ্ৰলয় দেৱী, মহাপ্ৰলয়। আৰু অলপ দিনতে মহাপ্ৰলয় পৰি পানীৰ সকলোবিলাক ডুব যাব। চাৰিওফালে কেৱল পানী 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 হ'ব। কি ক'লে দেৱৰ্ষি? পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব, অথচ মই গমকেই নাপাওঁ। দেৱৰ্ষি, আপুনি বাৰু নাৰায়ণক লগ পাইছিল নেকি? তাকেতো ক'বলৈ আহিছো দেৱী, তাকেতো ক'বলৈ আহিছো। গৈছিলো মই সেই কৈলাশলৈ, দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাত মগ্ন। তাত আকৌ গৈ মই দেখিলো ব্ৰহ্মাৰ কন্যা সৰস্বতী, ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীও সেই আলোচনাত অংশগ্ৰহণ কৰিছে। কিন্তু দেৱী, তোমাক তাত নেদেখে মই বৰ আচৰিত হলো। মহাপ্ৰলয়ৰ সময়ত কোনে দায়িত্ব ল'ব সকলোবিলাক ভাগ বতৰা কৰি এইফালে কৰি পেলালে। মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা তোমাক কি অলগত নিনিলে। এই কথা সঁচানে? মিছা প্ৰমাণ পাবা নহয়। মই গৈ পোৱাৰ লগে লগে ভোলা নাথা মুখেই টুটকীয়াটো আহিল বুলি উপহাস কৰিলে দেৱী। এখন দেখো মই ৰৈ নাথাকিলে পোনে পোনে আহি মই বৈকুণ্ঠ পালোহি দেৱৰ্ষি। এই পৃথিৱী ধ্বংস হ'ব। চাৰিওফালে পানী, কেৱল পানীহে থাকিব। তাৰ আলোচনা আজি চলিছে গোপনে। তেওঁলোকৰ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় আজি বিষ্ণুৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই? দেৱৰ্ষি, মই ভীষণভাৱে অপমানিত হৈছো। কওক দেৱৰ্ষি, মোৰ কৰ্তব্য কি? তাতকৈ ডাঙৰ কথা কি জানা দেৱী? কি দেৱৰ্ষি? পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ দিছে মোকেই দেৱৰ্ষি? নাই দিয়া, সৰস্বতী জীৱ-জন্তু দায়িত্বও দিছে। নিশ্চয় মোকেই দেৱৰ্ষি? ভাগো নাই দিয়া, পাৰ্বতীক দিছে। দুয়োজনী মনত কিছে অপাৰ আনন্দ। তুমি থকা হলে আনন্দত তুমি ভাগ ল'ব পাৰিলা। দেৱৰ্ষি, মোৰ ভাগত কি দিছে দেৱৰ্ষি? একোকে নপৰিলে। নুশুনাবা তেনে মোক গুপ্ত কাহিনী। আজি বিশ্ব ধ্বংসৰ আলোচনা চলিছে গোপনে। কিয় আজি বিষ্ণুৱে মোক এই কথা গোপনে ৰাখিছে? নাই দেৱৰ্ষি, সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় আজি বিষ্ণুৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই? দেৱৰ্ষি, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। সময়ত নাৰীয়ে ধৰিব পাৰে ৰণ চণ্ডী মূৰ্তি। বিষ্ণুৱে কি অকলে সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাই দেৱৰ্ষি, ইয়াৰ মই ভীষণভাৱে প্ৰতিশোধ ল'ম। কেৱল বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি গোপনে সৃষ্টিৰ পাতনি মেলিব খুজিছে। সেই সৃষ্টিৰ পাতনি নিমিষতে মই ৰুদ্ধ কৰি দিম। বিষ্ণুৱে বুজিব এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। চোৱা
চোৱাহি মৰ্ত্যৰ মানৱে, চোৱাহি পাতালৰ বাসুকী। নাৰীয়ে কি ভীষণভাৱে প্ৰতিশোধ ল'ব পাৰে? দেৱৰীষি চাই থাকিব আপুনি। আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাতত এক আকাশ লংঘা দৈত্য সৃজন কৰি বিষ্ণুৰ সৃষ্টি মই ধূলিৰ লগতে উৰুৱাই দি দেৱৰীষি মই ইয়াৰ ভীষণভাৱে প্ৰতিশোধ ল'ম। শান্ত হোৱা দেৱী, শান্ত হোৱা। নাই, তুমি এনে নিদানৰ কৰ্তব্যলৈ আগবাঢ়িবলৈ জনা হ'লে মই তোমাক কেতিয়াও এটা বাক্য প্ৰয়োগ নকৰিলোহেঁতেন দেৱী। তুমি মই তলৈ খহি পৰিম দেৱী। তুমি মই তলৈ খহি পৰিম। দেৱৰীষি, এবাৰ যি কামলৈ মনস্থ কৰিলো তাৰ পৰা বিচলিত নহওঁ কদাপি। নাৰী হিংসা পৰায়ণে বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিম। নাই দেৱৰীষি, প্ৰভু এই পাতে হ'ব মহান অস্ত্ৰ। ইয়াৰ দ্বাৰাই মই এক আকাশ লংঘা দৈত্য সৃজন কৰিম। চাই থাকিব দেৱৰীষি। সৃষ্টি দৈত্য সৃষ্টি লক্ষ্মী মায়ে মই তোকে কৰিলো সৃজনে। কোন তুমি? তোমাৰ হত্যা পৰিচয়? মই জগতৰ মাতা লক্ষ্মী আৰু মই তোকে কৰিছো সৃজন। মাতৃ পুত্ৰ, হে মাতৃ পুত্ৰ, কিয় মোক আকস্মাতে কৰিলা সৃজন? পুত্ৰ, এই কাৰ্যময় কৰে শুন পুত্ৰ, মাতৃ তোক সৃজন কৰাৰ উদ্দেশ্য অতিকৈ মহান। আৰু কেইদিনমানৰ পাছতে এই পৃথিৱী ধ্বংস হ'ব। চাৰিওফালে পানী, কেৱল পানীহে থাকিব। চাৰিওফালে কেৱল পানী, পানী, কেৱল পানী, পানী, পানী।
কেৱল পানী পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ বাটত জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ পুত্ৰ অসম্ভৱ পুত্ৰ শুন পুত্ৰ শুন মই তোকে বৰ দিছো অ পুত্ৰ মই তোকে বৰ দিছো তই জল স্থল আকাশ আৰু পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰিবি আৰু তোকে মহাদেৱৰ ত্ৰিশূল বিষ্ণুৰ সুদৰ্শন চক্ৰ তোক বধ কৰিব নোৱাৰে শুন পুত্ৰ আজি হন্তে তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলো এতিয়া মোৰ আদেশ মতে তই সকলো কাম কৰি যাব লাগিব শুন পুত্ৰ মাতৃ আৰু কেইদিনমানৰ পাছতেই এই পৃথিৱী ধ্বংস হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব বেদাংগ কৃষ্টি সভ্যতা বুলিবলৈ একোৱেই নাথাকিব এই সকলোবিলাক পানীতে ডুব যোৱাৰ আগতে তহঁতে দৈত্যসকলে উদ্ধাৰ কৰি পাছৰ কল্পত তহঁতৰ সভ্যতা বিস্তাৰ কৰিব লাগিব আমাৰ সভ্যতাৰ তহঁতৰ সভ্যতা বিস্তাৰ কৰিব লাগিব বিস্তাৰ আৰু তেতিয়া হৌ স্বৰ্গৰ দেৱতা সৌ স্বৰ্গৰ দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি এতিয়া যা নিজ কৰ্তব্যত তই সগ্ৰহ হেমতী পৰিচয় কি হ'ব পুত্ৰ কি নামে জনাজাত সময় ধৰাৰ পুত্ৰ মই তোকে মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি তোৰ
মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি তোৰ নাম হ'ব মোৰ নাম কি তোৰ নাম হ'ব হয় দৈত্য হয় দৈত্য সত্য হয় দৈত্য সত্য হয় দৈত্য সত্য হয় দৈত্য নামেৰে তই হবি জনাজাত এতিয়া যা ধুমুহাৰ দৰে নিজ কৰ্তব্যত অগ্ৰসৰ হেমতী পুত্ৰ মোক আমাৰ বৰ প্ৰদান কৰি কৃতাৰ্থ কৰা পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ অলপো ক্ষমতা নাই নাই। পুত্ৰ কিন্তু মই যি বৰ দিছো সেই বৰ অমৰত্ব বৰৰ সমান মাতে তোক জল স্থল আকাশ পাতাল কোনো বীৰেই তোক বধ কৰিব নোৱাৰে বাচা এতিয়া যা যা পুত্ৰ নিজ কৰ্তব্যত তই অগ্ৰসৰ হেমতী পুত্ৰ মোৰ আৰু এটি বৰৰ প্ৰয়োজন আৰু এটা বৰ প্ৰকাশ কৰ পুত্ৰ দত্ত বংশৰ বৃদ্ধিৰ কাৰণে বৃদ্ধিৰ কাৰণে মোক এজনী এজনী বিবাদযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মাতৃ পুত্ৰ তই মাতৃ। উপযুক্ত বোৰেই বিচাৰিছ শুন তেন্তে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা নাম সৰস্বতী মাতৃ সৰস্বতী সেই সৰস্বতীৰ সমান সুন্দৰী ৰূপৱতী গুণৱতী অন্য কোনো নাৰী নাই মাতৃ সেইবাবে চলে বলে কিম্বা কৌশল কৰি হলেও সেই সৰস্বতীক পত্নী ৰূপে কৰিবি গ্ৰহণ চলে বলে কিম্বা কৌশল কৰি হলেও সৰস্বতীক পত্নী ৰূপে কৰিবি গ্ৰহণ সৰস্বতী Mandori! Tahor! Sheshte! Kotta! Lokmen! Nandanmai! Namar! Haya! Tatta! Besha Brahmandoi! ঘূৰিব লাগিব আজি মৰাই নেদ্ৰখত স্বৰ্গৰ দেৱতা মাতৰ মানৱ পাতালৰ বাখু কেই ধৰাথৰে হ'ব লাগিব কম বাবাৰে ব্রহ্মার কন্যা সরস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মোৰাই ধাংগিৰি দেখিব জগতে বজবিশ্বই দানৱৰ হত্যা
এই হয়দত্তর হকতে বিরক্ত পরাক্রম